নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি ছেকেণ্ড মে লিষ্টৰ কাট অফ আছিলে সেই কাট অফ মাৰ্ক পাব্লিছ কৰা হৈছে। ইয়াৰ পিছৰখিনি আপোনালোকৰ এডমিশ্যন পাব স্পট এডমিশ্যনত। আপোনালোকৰ যিটো কাট অফ মাৰ্ক দিছে সেইটো আপোনালোকৰ 3 বেছ ছাবজেক্ট অৰ্থাৎ এখন লেংগুৱেজ ছাবজেক্ট আৰু দুখন আপোনালোকৰ যি হায়েষ্ট নম্বৰ আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী দুখন ধৰি লওক আপুনি হায়েষ্ট নম্বৰ পাইছে একাডেমিক ক্ৰমে সেই দুখন আপুনি ল'ব আৰু এখন আছামিজ বা ইংলিছ ল'ব, যি আছামিজ লৈছে বা যি বড়ো লৈছে তেনেকৈ লৈ ল'ব। সেই তিনিখনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কাট অফ মাৰ্কটো দিয়া হৈছে। ইয়াত আপোনালোকৰ কাট অফ মাৰ্কটো চাই ল'ব, প্ৰত্যেকৰে দিয়া হৈছে আৰ্ন ৰিজাৰ্ভ, EWS, OBC, SC, ST হিলছ আৰু ST প্লেন। যি ষ্টাৰ মাৰ্ক দিয়া আছে তাত কোনো ধৰণৰ ষ্টুডেণ্ট নাছিল বুলি তেওঁলোকে উল্লেখ কৰিছে। গতিকে আপোনালোকে যদি স্পট এডমিশ্যন দিব যায় তেতিয়াহ'লে আপোনালোকে সিটা ছিট পাব পাৰে। বায়'টেকন'লজি, বটানী, কেমেষ্ট্ৰি দিছে 92, 90 এইবিলাকৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে তাৰ পিছৰখিনি আপোনালোকে চাব বহুত হায়েষ্ট কাট অফ মাৰ্ক গৈছে। গতিকে আপোনালোকৰ 3 কম্বাইনেশ্যন ছাবজেক্টখন হায়েষ্ট যি আপোনালোকৰ সেই কম্বাইনেশ্যন ছাবজেক্ট আছে সেই তিনিখন চাব আপোনালোকে কিমান নম্বৰ পাইছে। তাৰ পৰা ভিত্তি কৰি গম পাব যে আপোনালোকে স্পট এডমিশ্যনত ছিট পাব নে নাপায়। গতিকে তেনেকৈ আপোনালোকে চাব লাগিব। যদি ছিট খালী থাকি যায় কটন ইউনিভাৰ্চিটিত তেতিয়াহ'লে ভেকেঞ্চি লিষ্ট ওলাব। ভেকেঞ্চি লিষ্ট হয়তো কাইলৈ ৰাতি ওলাব পাৰে, নহ'লে 29 তাৰিখে ৰাতিপুৱা ওলাব পাৰে। কাৰণ 29ৰ পৰা 1 তাৰিখৰ ভিতৰত আপোনালোকৰ স্পট এডমিশ্যন দিছে। গতিকে 29 তাৰিখে ৰাতিপুৱা নহ'লে আপোনালোকৰ 28 তাৰিখে ৰাতি ভেকেঞ্চি লিষ্টখন ওলাব।